জানা জানা তোমাৰ কথা খং জানো ধুনীয়া হয় জানো is angry or anger is beautiful or what can you say জীৱনটো মায়া is hello তেজপিয়া চৌধুৰী নেকি হেল্ল' কেনে আছা দিন কেনেকৈ গৈ আছে আৰু বিহু কেনেকুৱা গ'ল আৰু বিহু আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে সেইটোৱে সকলোৰে দিন ভাল হওক আৰু সকলোৰে ভাল হওক সকলোৱে নতুন ভাল ভাল চাকৰি হওক বা কেৰিয়াৰত সফল হওক নেকি তুমি তোমাৰ কথা ভাবেই দিন ৰাতি একাকাৰ ভোক থাকিও পেটত ভাত নাযায় ভুল হৈ গ'ল নেকি কথাষাৰ নহয় খানা আছে নহয় ভাত আছে ভোক নাই ভাত আছে ভোক নাই বুকু আছে কিন্তু বুকু কাৰ ওচৰত থাকিব লাগিব প্ৰেয়সীৰ ওচৰতে থাকিব লাগিব নেকি বুকু হম কৰে কিন্তু বুকুখন ধক ধক কৰে ৰেলৰ শব্দ ঝ বুকুৰ শব্দ ধপ 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 তুমি মোৰ জীৱনৰ নহয় তুমি মোৰ বুকুৰ শব্দ তুমি নহ'লে বুকু বন্ধ নেকি বুকু বন্ধ তুমি নহ'লে বুকু বন্ধ ৰিম জিম আৰু এটা কি শব্দ মনত থাকিব এই কিছু কথা বনাই থাকোঁতে ন মানে ক'বলৈকে গুচি যায় নিচিনা হৈছে শব্দবোৰ আজি বিয়া এখন দেখিলোঁ মানে ওচৰৰে লগৰ এজনৰ বিয়া আছিলে তাত কিছু কথা কৈ আছিলে মানে এতিয়া এই বিয়া হওঁতে যে যিখন কিতাপ পঢ়ে ন সেই কিতাপখনতে প্ৰেমৰ বহুতখিনি কথা মানে কোৱা হৈ আছে হ'ব পাৰে অসমীয়া জাতিটো বিহু যেতিয়া হয় ন বিহুটো প্ৰেমৰ লগতে জড়িত সেইটো আচলতে আমি খুলি নক'ব পাৰোঁ কিন্তু বিহুৰ প্ৰতিটো ডেন্সৰ পৰাই হওক বা ডাইলগৰ মানে যিটো বিহু গান হয় ন সেইখিনিলৈকে হওক সেইখিনি যাতে গম পোৱা যায় যে প্ৰেম কিমান জড়িত হৈ আছে আমাৰ অসমীয়া সমাজৰ লগত আৰু সেইটোৱে এতিয়া বিয়াবিলাক হৈ থাকিলেও সেইবিলাক কথা বতৰা শুনি থাকিলে এটা গম পোৱা যায় যে প্ৰেম বোলা বস্তুটো কিমানখিনি সোমাই আছে সেইটোৱে এতিয়া মানুহে ক'ব পাৰে প্ৰেম বোলা বস্তুটো ভাল নহয় কিন্তু অসমীয়া জীৱনৰ প্ৰতিটো বস্তুতে প্ৰেম ভৰি আছে সেইটো কোনে ক'ব সেইটো হ'ব পাৰোঁ মই ভুল কিন্তু মই এতিয়ালৈকে বুজাটো সেইটোৱে বুজিলোঁ আৰু এটা কথাত কৈছিলে দেই কাহিনীটোৰ পৰা এটাই বুজিলোঁ তুমি যদি চেষ্টা কৰি থাকা সেইটো দেখি মানুহে জীৱনটোতো এতিয়া সকলো কাৰণে বেলেগ হৈ যায় কিন্তু এই জীৱনটো এবাৰেই পাবা সেই দেখি এই জীৱনটোত সকলোখিনি কৰিলেই ভাল হয় আৰু প্ৰতিটো বস্তুৰ সোৱাদ ল'লেহে গম পাবা সেইটো দেখি মানুহে এক্সপিৰিয়েঞ্চ কৰিব লাগে বুলি যে কয় যে
এক্সপিৰিয়েঞ্চ মেটাৰ বুলি কয়। আৰু সেইটোৱে শিকিব লাগে বস্তুবিলাক। আৰু ভালপোৱাৰ যিটো সুমধুৰ ভাৱনা সেইখিনি গোটেইখিনি ল'লে ভাল হয়। সেইটো ফিলিংছেই হয় বা লাগিলে যিয়েই নোকোৱা আৰু সেইটোৱে। এতিয়া ময়ো সেই কাগজখনটোতো এইফাল সিফাল কৰি আছোঁ, কিন্তু কাগজখন শুকাই হৈ আছে দেখোন, একোৱেই নাই। তাকে ভাবিছোঁ কাগজখনত লিখিয়ে দিওঁ নেকি প্ৰেমৰ কবিতা এটা। মোৰ মানে কি হয়, লিখিতো এতিয়া কি বুলি ক'ম, মুখৰ পাততো তেনেকুৱা বহুত কিবা কিবি মানে এতিয়া ভাবি ভাবি বনাই বনাইতো থাকোঁ। কিন্তু সেইটোৱে মানে বুকু শব্দৰ বস্তুবিলাক হেল্ল' বিন্দাছ দীপা বাহ বিন্দাছ দীপা, বেলেগ বিন্দাছ আছা নেকি? ভালে ভালে, বিন্দাছ থাকিব লাগে আকৌ। বিন্দাছ দিবা নামটো ভাল লাগিলে শুনি। এতিয়া সেইটোৱে লাষ্টত গৈ এটাই সকলো মানুহ প্ৰেমত পৰিব লাগে। আৰু সেইটোৱে আৰু প্ৰেম কৰিব লাগে। আৰু তাতে এতিয়া ৰঙালীৰ বতৰ। যোনে পায় সেইটো আৰু এজনী এজনী পতাব লাগে চবে। অ' ৱেলকাম ৱেলকাম। তোমাৰ সঁচাই নামটো ভাল দিছা মানে বিন্দাছ দ্বীপা। পূৰা বিন্দাছ আৰু নেকি? ভালে হ'ব লাগে বিন্দাছ। লাইফটো সঁচাকৈ কৈছোঁ দেই, ইমান চিৰিয়াছ হৈ কি লাভ? লাইফটো বিন্দাছ যোৱাব লাগে, এনজয় কৰিব লাগে। আৰু সেইটোৱে আৰু সেইটোৱে কথাবিলাক। আৰু বিহুৰ বতৰত সকলোৱে এজনী এজনী পায়। আৰু সকলো ছোৱালীয়ে এটা এটা পায়, সেইটোৱে আশা থাকিলে। সেইটোৱে বয়সটো চাই পেলাই। এটা বয়সলৈকে নিজৰ কেৰিয়াৰটো চাব লাগে। নাইবা পঢ়াখিনি কৰি লোৱাৰ পিছত আৰু বাকী কি কৰা কৰি থাকা আৰু। পঢ়াটো হৈ ল'লে ভাল। ষ্টে বল্ড ষ্টে উইথ দিপা। এই মোৰ ট্ৰাঞ্চলেশ্যনটো অন কৰি থোৱা আছিলে, সেইটো কাৰণে মানে বেলেগেই আহি গৈছে বাৰু ইয়াত। ষ্টে বল্ড ষ্টে বল্ড ষ্টে উইথ দিপা। তাতে বল্ড হোৱাটো ভাল। বিউটিফুল হোৱাটো ভাল, সেইটোৱে সুন্দৰভাৱে সকলোখিনি কথা বতৰা চব ফালৰ পৰা ভাল হৈ থাকিব লাগে সকলো লগত। সেইটোৱে সকলোৱে তোমাৰ আগন্তুক দিনবোৰ ভাল হওক বুলি আশা কৰিলোঁ। তোমাৰ কি সকলোৱে ভাল হ'ব লাগে, সেইটোৱে এতিয়া আশা কৰোঁ সকলো বীৰবলৰ নিচিনা হয়, সেই আঁচডাল নুমুচি পেলাই সেই কাষতে আৰু এডাল আঁচ টানে যে তেতিয়াহে ভাল হ'ব। সেইটোৱে এতিয়া সকলো সমাজত গোটেইখিনি আগুৱাই গ'লে ভাল হয় বস্তুখিনি। তেতিয়াহে নতুন এটা দেখা পাব। ৱেলকাম ৱেলকাম। সেইটোৱে চবেই নতুন নতুন ৱেলকাম ৱেলকাম বিন্দাছ দিবা। সেইটোৱে মানে সকলোৱে মানে আঁচটো বেলেগৰ আঁচ কিমানেই ডাঙৰ নহওক বা যিমানে সৰু নহওক সেইটোলৈ মুচিবও নালাগে একো চুবও নালাগে। সদায় তোমালোকে নিজৰ চিন বনোৱা। মই জাষ্ট এটাই কৈছোঁ মানে নিজে আগুৱা বেলেগ পিছুৱাবলৈ নাচাবা। আগুৱাই যোৱা আৰু লগতে সাংসাৰিক সুখবিলাকো লোৱা। সাংসাৰিক মতলব অকল ভাল পোৱা প্ৰেম সেই বুলিয়েই নাই হোৱা। ঘৰৰ লগত হওক, অকলেই হওক নাইবা পৃথিৱীৰ লগত থাকিয়েই হওক, ঘূৰিয়েই হওক সেইটোৱে সকলো সুখ ল'ব লাগে সেইটোকে সাংসাৰিক সুখ বুলি কৈছোঁ, যিটো মায়া মোহ বুলি কওঁ। আৰু মানুহে ক'ব পাৰে মায়া মোহত গোটেইবিলাক সকলোবোৰ ধ্বংস হ'ব পাৰে বুলি, কিন্তু মায়া মোহ নাথাকিলেনো মানুহে কৰিব কি? সেইটো হয় মায়া মোহৰ কাৰণেই মানুহবিলাক বহুত আচ্ছা ভিডিঅ' বনায়া আপ। থেংক ইউ জি থেংক ইউ। সেইটোৱে চেষ্টা কৰি আছোঁ আৰু কি হয় চেষ্টা কৰি যাম। মই আচলতে এটা মানে কি হয় সকলোৰে কাৰণে এটা মেমৰি হওক, সকলোৰে কাৰণে এটা মটিভেশ্যন হওক মই মানে তেনেকুৱা এটা ক্ৰিয়েট কৰিব বিচাৰিছোঁ যিটো বস্তুৱে সকলোকে আগুৱাই যাব সহায়ো কৰক আৰু সকলোৱে এতিয়া
যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মানে ক'ব বিচাৰিম, সেইটোৱে কোনোবাই সুধিলে মইতো উত্তৰ দিমেই। সেইটোৱে যিমান পাৰোঁ চেষ্টা কৰোঁ। মই নাজানোতো তোমালোকে শিকাব, আপোনালোকে ক'ব। সেইটোৱে তোমালোক বুলিয়ে কৈছোঁ বাৰু। আৰু মই জনাটো আপোনালোকক কৈ দিম। সেইটোৱে সকলোবোৰ আগুৱাই যাব লাগে। সেইটোৱে আৰু অকলশৰেনো গৈ কৰিমনো কি? সেইটোৱে আৰু মইতো কিমান আগুৱাব পাৰিছোঁ গম নাপাওঁ। কিন্তু গৈ আছোঁ, কাছ হ'লেও গৈ আছোঁ। কাছ হ'ব পাৰোঁ, হ'ব নোৱাৰোঁ শহাপহু, কিন্তু কাছ মই হয়েই। লাহে লাহে হ'লেও গৈ থাকিমেই, সেইটোৱে কথা। খালি সেইটোৱে কাৰো লগত কম্পিটিশ্যন নকৰোঁ। আৰু সেইটোৱে আৰু নিজৰ ফালৰ পৰা বেষ্ট যিমান পাৰোঁ কৰিম। সেইটোৱে লাইফটোতো এইটোৱে আৰু অকলে আগুৱাই যোৱাটো আনন্দময় নহয়, কাৰণ লাষ্টত গৈ যদি মই অকলে থাকোঁ কেনেকৈনো ভাল পাওঁ। সেইটোৱে সকলোখিনিকে থাকিলে ভাল লাগিব, সকলো যাতে সকলোবোৰ একেলগে গৈ থাকিব পাৰি। আৰু সেইটোৱে আশা কৰোঁ আৰু। এতিয়া কিছু বস্তু সময়ৰ লগত পৰা নাই, কিছু বস্তু শিকি শিকি গৈ আছোঁ। আৰু কিছু বস্তু আগতে ভুল কৰিছোঁ। ভুল নকৰি নাই কৰা বুলি নকওঁ, কি ঠিক আগলৈও ভুল কৰিব পাৰোঁ। কিন্তু এটা কথা মোৰ এটিটিউড এইটোৱে হয় যে শুধৰাব বিচাৰি ফুৰিছোঁ নিজকে। চেষ্টা কৰি আছোঁ নিজকে ইমপ্ৰুভ কৰিব। সেইটোৱে অকণমান লাজুকীয়া হয়। ক'ব পাৰোঁ এতিয়া প্ৰেমৰ কথা। কিন্তু ছোৱালী আগত অহাৰ লগে লগে কথাই নোলোৱা হৈ যায়। সেইবিলাকে নাৰ্ভাছেই হওঁ নে কিয়ে হওঁ আৰু মুঠতে। মাজে মাজে ফাৰ্ষ্ট হৈ যাওঁ। সেইটোৱে মানে এতিয়া কি ক'ম কি নক'ম নিচিনা লাগে। এতিয়া সেয়াই আৰু। মোৰো সেই লাইফটো সেই উকা কাগজখনৰ নিচিনাই হৈ আছে। এতিয়া লাহে লাহে সকলোৱে ভাল কিবা কিবি কৈ থাকে। এতিয়া মই কি ক'ম আৰু মোৰ কাগজখন আৰু উকা। ইয়াত এতিয়ালৈকে কাৰো নামেই লিখা নাই, কৈ দিছোঁ আৰু বুলিহে ভাবোঁ। সেইটোৱে সময়ৰ লগত সেইটোৱে ধেমালি ৰং, ভালপোৱা, জীৱন সেয়াই আৰু। সকলো মাজতে এইখিনিয়ে জীৱন। চেষ্টা কৰি আছোঁ সকলোৰে লগত এটা মেমৰি নাইবা কি বুলি কয় এটা মুমেণ্ট, এটা সময় একেলগে সেইটোৱে ন মেমৰি এটা ক্ৰিয়েট কৰিব পাৰিলে বহুত ভাল লাগে। আৰু মই সেইটোৱে চেষ্টা কৰি আছোঁ। মোৰ ফটোটো যিমান পাৰোঁ এনেকুৱা ফটোবিলাক তুলিব যাতে তেওঁলোকে ভাবি থাকে বেলেগ, কৰি থাকে বেলেগ কিন্তু তাৰ মাজত ক্লিক কৰোঁ এখন এখন তেনেকৈ ভালো ওলাই যায়। আৰু সেইটো হৈছে মেমৰি ন। আৰু সেইটো মেমৰি বুলি সেইটোৱে যিটো কি হয় মনত থকা এটা সময়, সেই সময়টোলৈ যদি সেই ফটোখনৰ পৰা যদি যাব পাৰে ন তেতিয়া মই সাৰ্থক হিচাপে হ'ম আৰু। সেইটোৱে আৰু ফটোগ্ৰাফাৰ হওক ফটোগ্ৰাফী হওক সেইটোৰ পৰা আৰম্ভ হৈছিলে। আৰু এতিয়া প্ৰতিজন ফটোগ্ৰাফাৰ বা ভিডিঅ'গ্ৰাফাৰে ন সেই এটা বস্তুৱে চাগে ভাবে, বেলেগৰ কথাটো গম নাপাওঁ মই নিজে ভাবোঁ যে প্ৰতিটো মুভমেণ্ট এনেকৈ ক্ৰিয়েট কৰোঁ যাতে পিছত দেখিলেও মনত পৰে যে এইটো সময়ত এইটো কৰিছিলোঁ। এনেকুৱা সময়ত এনেকুৱা আছিলোঁ আমি। সেইটোৱে এটলিষ্ট বয়স হৈ যোৱাৰ পাছততো ক'ব পাৰিম আমি এনেকুৱা আছিলোঁ। সেইটোৱে আগতে যেতিয়া কেমেৰা নাইবা ফটো তুলিব পৰা সমল নাছিলে তেতিয়াতোতো একো ক'ব পৰা নাযায়। কিন্তু যেতিয়াৰ পৰা এই সমলখিনি আহিছে ইউজ কৰিব লাগে। আৰু ইউজ কৰি পেলাই সকলো সেইটো সময়টো ধৰি ৰাখিবতো নোৱাৰোঁ ন। এই সময়টোত কি কৰিলোঁ কি নকৰিলোঁ কেনেকৈ কৰিলোঁ সেইখিনি ধৰি ৰাখিব বিচাৰোঁ। আৰু ইমান সহজ নহয়। আৰু যিমানেই দায়িত্ব যদি লোৱা ন তুমি নিজে শক্তিশালী হ'ব লাগিব। কাৰণ অকলশৰীয়াটোতো হবাই বহুত ক্ষেত্ৰত। অকলশৰে আগবাঢ়িবই লাগিব কিছু ক্ষেত্ৰত। সেইটোৱে ভয় নাখাবা। কাৰণ তোমাৰ লগত সকলো সময়তে ভগৱানটো থাকে। সেইটোৱে
ভগৱান যিজন আমি কজ এণ্ড এফেক্ট বুলি কওঁ আৰু কৰ্মা বুলিও বহুতে কয়। সেইটোৱে যিটো আননোন শক্তি নহয়, যিটো শক্তিয়ে আমাক ধৰি বান্ধি ৰাখিছে সেইটোকে কওঁ। এতিয়া চোৱা, এতিয়া আমিতোতো গম পাওঁৱে চব বস্তুটো পৰমাণু বা অনুদি হৈ থাকে, তাৰ লগত তাৰ তলতো আকৌ পাৰ্টিকল আছে, পাৰ্টিকলৰ ওপৰত আকৌ ইলেক্ট্ৰন প্ৰটনো আছে, সেইটোৱে মাজতে থাকিলে আৰু তেতিয়াতো গম পোৱা যায় ন, ইলেক্ট্ৰন হওক প্ৰটন হওক এইবিলাক হওক পাৰ্টিকলছ ইহঁতৰ মাজত সদায় এটা গেপ থাকে। এতিয়া ইউনিভাৰ্চখন যেনেকুৱা হয় ন, এতিয়া সূৰ্যটো বা বুধ গ্ৰহটো, বুধৰ পাছত শুক্ৰ, তাৰপিছত পৃথিৱীখন যেনেকৈ অকণমান আঁতৰি আঁতৰি থাকে ন, সেই তেনেকুৱা হয় মানে আমাৰ যি গোটেই ষ্ট্ৰাকচাৰটো ন। এতিয়া আমি এতিয়া ক'ব পাৰোঁ এই দুটা বস্তু লগ হৈ আছে, আমি দেখি আছোঁহে এক লগ হৈ আছে। এতিয়া আমি যদি চব যদি দেখি যোৱাহেঁতেন এক্সৰে নিচিনা, নহ'লে এই পৰমাণু চৰমাণু এইবিলাক যে স্কেন যে কৰে যে, সেইবিলাক যদি স্কেন কৰা নিচিনা চকুকেইটা হৈ যাওঁতে কি হ'ল, আমি নিজৰ নিজৰ ফুটা ফুটা হৈ থাকিলেহেঁতেন ন। কাৰণ এটা ফ'ৰ্চে আমাক গোটেই এজন মানুহ হওক, এটা জীৱ হওক, যদি তুমি ফাণ্ডামেণ্টেলি যদি যাব যোৱা ন, প্ৰতিটো জীৱই বা প্ৰতিটো বস্তুৱে অণু পৰমাণু, তাৰ তলত ইলেক্ট্ৰন প্ৰটন, তাৰ তলততো পাৰ্টিকলছ আলফা বিটা গামা যি পাৰ্টিকলছে নাথাকক বাৰু, সেইটোৱে মানে এতিয়া চাব যদি যোৱা সেইটো হৈ যায়। কিন্তু আমি এনেকৈ হোৱাৰ কাৰণে আমি এটা ইণ্ডিভিজুৱেল দেখা পাওঁ। সেইটোৱে মাজে মাজে চাব যদি যোৱা ন, বস্তুবিলাক চব একেই হৈ যায়গৈ। সেইটো দেখি ইমানো বেছি সোমাই যাব নালাগে। যি লাগিছে, যি শুদ্ধ বিচাৰি শুদ্ধ বুলি ভাবিছা সেইটোক ভাবি আগুৱাই যোৱা, সেইটোৱে ক'ম। সেইটোৱে ভুলটোতো হ'বই বাৰু, খালি এটা কথা, ভুল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু একেটা ভুলকে যদি বাৰে প্ৰতি কৰি থকা সেইটো ডাঙৰ কথা হৈ যায়। সেইটো মোৰ হৈ আছে বৰ্তমান, ভুল কৰিছোঁ কিন্তু সেই একেটা ভুলকে আকৌ কৰি থকা নিচিনা হৈছে। যেতিয়া মোৰ যিকেইটা ভুল আছে, মোৰ যেতিয়া শুদ্ধ হৈ যাব মই তেতিয়া ক'ম বাৰু কি কি ভুল কৰি আছিলোঁ বুলি। সেইটোৱে মই গম পাওঁ এইকেইটা ভুল কৰি আছোঁ, কিন্তু সেইটোৱে আৰু কৰি থাকিলেও গম পালেও মানে সেইটোৱে উৰাই উৰি উৰি গৈ থকা নিচিনা হৈছে মানে, পাখি গজা হেৰি এইটো কি বুলি কয় উৰি পোৱাটো নিচিনা মোৰ হৈছে মানে, উৰি উৰিতো আছোঁ কোন পকত পাখি কাট খাই যায় ঠিকেই নাই, সেনেকুৱা নিচিনা হৈছে। সেইটোৱে মানে কি বুলি ক'ম আৰু সেই বুলিও নকওঁ নিজকে, মানে সেইটোৱে চেষ্টা কৰি আছোঁ। সেইটোৱে লাইফ। এতিয়া সেইটোৱে চবেই এটা বস্তু চাব লাগে, নিজৰ জীৱনটো হৈছে এখন কাগজখন। এতিয়া কাগজখনত তুমি যি লিখিব বিচৰা সেইটো তোমাৰ ওপৰত কথা। যি লিখোঁ বুলি ভাবা দেই, যিমানেই লিখিবা সিমানেই তোমাৰ গোটেই আগন্তুক দিনবোৰ সলনি হৈ গৈ থাকিব তেনেকৈ। সেইটোৱে মানুহে ডিচিশ্যন লোৱাৰ আগত ন 10 বাৰ ভাবিব লাগে, কিন্তু ডিচিশ্যনৰ পিছত কেতিয়াও ৰিগ্ৰেট কৰিব নালাগে। যে এইটো কৰিলোঁ, এইটোৱেই কিয় কৰিলোঁ, এনেকৈ নকৰাহেঁতেনো হয়। সেইবিলাক ভাবিব নালাগে আৰু সেইটোৱে এইটো জন্ম মৃত্যু বিবাহ বুলি কয় যে, কাৰো কণ্ট্ৰল নাথাকে বুলি কয় ভগৱানৰ ওপৰত, সেইটোৱে আৰু বিবাহটোতো এবাৰ হ'লেও হোৱাই হয় নিচিনা। সেইটোৱে মানে বস্তুবিলাক কি বুলি ক'ম আৰু কি বুলি বুজাম, মই নিজে ভাবি নাই পাওঁ। এতিয়া মনৰ কথাবিলাকতো কৈ আছোঁ, কিন্তু সেইটোৱে আৰু ডট ডট ডট, বাকীখিনি ক'ব নোৱাৰোঁ চেঞ্চৰ লাগি যাব। মোৰ ফালৰ পৰা আকৌ, সেইটোৱে মাজে মাজে এনেকুৱা মন যায় ন, এই কথা এটাক কৈ যাওঁ গোটেইখিনি কৈ দিওঁ, কথাবিলাক কৈ দিওঁ এনেকৈ যাতে পূৰা খোল খাই যাওঁ মানে। তাৰপিছত মাজে মাজে লাগে এই চব খুলি দিলে কি হৈ যাব, মইহে গাতে নাথাকিব একো। সেই তেনেকুৱা নিচিনা হয়। সেইটোৱে আৰু এটা সঁচা কথা, জন্ম হওঁতে যেনেকৈ মানুহৰ গাত একো নোহোৱাকৈ যায় ন, মৃত্যুৰ পিছতো সেই তেনেকৈ যায়। বেলেগৰ কথা গম নাপাওঁ, হিন্দু ধৰ্মতো তেনেকুৱা হয়। কাৰণ জ্বলোৱাৰ আগে আগে চব নাইকিয়া কৰি দিয়ে ন, অনলি সেই শৱটোৱে থাকে। সেইটোৱে লাইফটো সেইটো দেখি সকলোৰে লগত গৈ থাকিব লাগে। অকল নিজক বুলি ৰখি থাকিলে নাই, আগুৱাই যোৱা আৰু বুজিব চেষ্টা কৰা।
আৰু লাষ্টত গৈ অকলশৰে মানুহে যে ইমানবোৰ যে ষ্ট্ৰাগল কৰে যে কিহৰ কাৰণে কৰে? এটা ভাল জীৱন আৰু সেইটোৱে তেনেকুৱা কিবা এটা পাবৰ কাৰণেতো এইবিলাক কাম কৰে ন, কিন্তু সেইটো পাবা কেনেকৈ? আৰু সেইটো বস্তু লাষ্টত গৈ পেলাই সোৱাদটো সেই লগৰখিনি হওক পৰিয়ালখিনি হওক সেইখিনিৰ লগতে থাকেগৈ। সেইটো দেখি চাবা আৰু সেইবুলি এইটো নহয় আৰু তোমাক বোলে চবেই আৰু বেম্বত দি আছে তুমি বেম্বতে খাই আছা সেনেকুৱা হ'লেও ভাল নহয়। সেইটোৱে আৰু চবফালে বেলেঞ্চ লাগিব। পৃথিৱীখনে বেলেঞ্চ, পৃথিৱীখন বুলিয়ে নহয় এতিয়া চোৱা এতিয়া ইনফিনিটিটো যেতিয়া লিখে ন সেইটো বেলেঞ্চতে লিখে। এনেকৈ গৈ এনেকৈ লিখিব সমানে নে লাষ্টত গৈ সমান সমানে হৈ থাকেগৈ ন। এতিয়া মানুহে এতিয়া বিগ বেং থিয়ৰিটো যদি এনেকৈ সঁচা বুলি যদি কয় তেতিয়া কি হ'বগৈ? তেতিয়াহ'লে লাষ্টত গৈ পেলাইও গোটেই বিশ্বব্ৰহ্মাণ্ডখনক গোল নিচিনাই হৈ থাকিব ন, কাৰণ চব ফালৰ পৰা যদি এজেগা পৰা যদি চব টুকুৰা টুকুৰ হৈ গৈ আছে লাগিলে যিমান গেলেক্সিয়ে নাথাকক গেলেক্সিবিলাকো হয় এটা পইণ্টৰ পৰাইতো টুকুৰা টুকুৰ হৈ গৈছে বুলি ভাবিম। সেইটোৱে বস্তুবিলাক যিমানে সৰু বুলি ভাবিবা সৰু হৈ থাকিব, যিমানে ডাঙৰ বুলি ভাবিবা এয়া দেখিছা মহেও মোক এৰি দিয়া নাই মানে। এনেকুৱা দিন আহি গৈছে মানে মোৰ। মহে কামুৰিব ঘূৰি ফুৰিছে মোক হে চালা তেইছ দেখিলো খাওঁ বোলে আজি বুফে লাগিছে মোৰ গাত, তেজৰ বুফে। মহকেইটা মতে আৰু সেইটোৱে সেইদেখে আনন্দৰে থাকা আৰু প্ৰেম কৰা প্ৰেম, বহাগৰ প্ৰেম আৰু লগতে নিজৰ আপোনখিনিকো ভালে ৰাখা। আৰু সেইখিনিৰ পৰাই আৰম্ভণি ন তোমাৰ, লাগিলে পিছৰখিনিতো পিছত। সেইটোৱে আগত অহা মানুহখিনিকটোতো প্ৰায়ৰিটি বেছি দিবই লাগিব ন। সেইটো থাকি ঘৰখন প্ৰথমত আহে। আৰু যেতিয়া সামাজিক কৰ্ম হওক বা যিয়েই নহয় সেইবিলাকত এতিয়া ধৰ্মীয় গ্ৰন্থবিলাকতে ন ফাৰ্ষ্টতে কয় কি তুমি প্ৰথম তোমাৰ বাবে তাৰপিছত তুমি ঘৰখনৰ কাৰণে তাৰপিছত সমাজখন বা ঘৰখনৰ ওচৰ পৰিয়ালখিনি তাৰপিছতহে ওচৰ চুবুৰী সেই তেনেকৈ গাঁও এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু ফাৰ্ষ্টতে তুমি নিজক ভাল পাব লাগিব দেই সেইটো এটা সঁচা কথা। তাৰপিছত নিজৰ পৰিয়ালখিনিক আপোন গৰাকীক আপোন লগত থকা মানুহকেইটাক সেইকেইটাই সেইটো যদি কৰিব নোৱাৰা আৰু কি হ'ব। আৰু ভকত হওক বা লগৰ যোনে নহওক খালী পেটে নপঠিয়াবা। অঁ তুমি নিদিব পাৰা নাইবা নক'ব পাৰা খুৱাই পঠিয়াবা লাগিলে পানী অকণ হ'লেও সেইটোৱে আৰু বুজিব চেষ্টা কৰিবা সেইটোৱে এতিয়া লাইফটো সকলো সেই এৰা ধৰাৰ মাজতে বেছি লোভেই পাপ পাপেই মৃত্যু বুলি যে কয় যে আৰু মৃত্যুটো সেইটো চেঞ্চত নকয় চাগে তুমি যদি বেছি লোভ কৰিবা ন চব বস্তু এৰ খাই খাই গৈ থাকিব আৰু লাষ্টত অকলশৰীয়া হৈ গ'লে মানে কি হয় মানুহ কেতিয়া অকলশৰীয়া হয় যেতিয়া মৃত্যুৰ সময় হয় ন মৃত্যু হৈ যায় তাৰপিছত কি হ'ব সেইটোতো কোনেও গম নাপায় ন সেই তেতিয়া অকলশৰীয়া বুলি কয় সেইটো কাৰণে মৃত্যু বুলি কয় এটা প্ৰতিটো বস্তুৱে ন মানে আগৰ মানুহবিলাকে মানে বহুত ৱাইজ বুলিও ক'ব পাৰোঁ ৱাইজটো হয়েই বাৰু দেই বহুত জ্ঞানী আছিলে কিন্তু সেইটোৱে এটা কথা মনত ৰাখিবা লাগিলে সময় চেঞ্জ হ'ব লাগে যিমানেই চেঞ্জ নহওক কিন্তু লাষ্টত গৈ ক'ৰ যিটো ফিলচফি হয় ফিলচফি বুলি কোৱা নাইবা যিটো আমাৰ ভিতৰত থাকে ন সেইখিনি চব একেই থাকে ন লাগিলে যিয়ে যি নহওক প্ৰব্লেমবোৰো চেম থাকিব আজি এইটো প্ৰব্লেম আছে কালি সেইটো হ'ব আজি এইটো ফেশ্বন আছে কালি সেইটো ফেশ্বন হ'ব কিন্তু আকৌ এই ফেশ্বনটো আকৌ পিছত গৈ ৰিপিট মাৰিব সেই তেনেকুৱা নিচিনা কথা সেইটোৱে লাষ্টত গৈ থৈ এটাই কথা ক'ম আৰু এনজয় কৰা লাইফটো সকলো বস্তু শিকা কৰা গৈ থাকা এনজয় কৰা সেইটোৱে আৰু লিভ ইয়ৰ লাইফ টু দ্য ফুল্লেষ্ট সেইটোৱে এই ভিডিঅ'টো মানে এই লাইফটো ইমানতে কমপ্লিট কৰিছোঁ এইখন উকা কাগজত এটা আশা কৰোঁ সোনকালে ইয়াত নাম এটা লিখিব পাৰোঁ এইখন হৈছে মোৰ বুকুখন বুকুখনে কোৱা নাই মনটোৱে কোৱা সোনকালে নাম এটা লিখিব পাৰিলে ভাল লাগিব এফালৰ পৰাটো চব শ্বহীদ হৈ গৈ আছে মানে বিয়া হৈ গৈ আছে সেইটোৱে চাওঁ এতিয়া লাহেকৈ কি হয়
সেইটোৱে জীৱনটো এনজয় কৰা সকলোৱে লাইফটো গৈ থাকা সেইটোৱে আজিলৈ ইমানখিনিয়ে কৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সেইটোৱে লাষ্টত আকৌ এটা কথাই সকলোৰে দিন ভাল হওক, সকলোৰে আগন্তুক দিন ভাল হওক মানে। মইতো উন্নতি কৰোঁৱে, আপোনালোকতো মোতকৈও বেছি পাৰিলে হৈ যাওক, একো নাই। এইটো মই কাছ হয়, এইটো সঁচা কথা। গৈ থাকিম কাছ নিচিনাকৈ। সেইটোৱে লাইফটো গৈ থাকিম, আপোনালোকেও গৈ থাকক। সেইটোৱে একেবাৰে লাষ্টত গৈ একেলগে থাকিম, সেইটোৱে আশা কৰোঁ। ইয়াকে কৈ সামৰণি যাওঁ নেকি? সামৰি দিছোঁ ন? এতিয়া আৰু কথা নাই আৰু দেই, মই ইমানতে শেষ কৰিছোঁ আৰু কথাখিনি কৈ। আৰু আজি ভালো লাগিলে, এইটো বিন্দাছ দ্বীপৰ কথাখিনিও ভাল লাগিলে। তাৰ আগত তাজপ্ৰিয়া চৌধুৰীও আহিছিলে, ভাল লাগিলে হাই বুলি কোৱাৰ কাৰণে। সেইটোৱে আহি থাকিব, হাই কৰি গৈ থাকিব। এনজয় হ'ব, লাগিলে ইংলিছতে কওক বা হিন্দীতে কওক বা অসমীয়াতে, এই তিনিটা লেংগুৱেজটো পাৰিম বাৰু। তাৰ বাহিৰে যদি বেলেগ লেংগুৱেজ কৈ দিয়ে, সেইকেইটাত মই নোৱাৰিম মানে, সেইকেইটা মোৰ পৰে হৈ যাব তেতিয়া। এই তিনিটা লেংগুৱেজতে পাৰিম, যোনে যি কৰে। সেইটোৱে জয় আই ভাৰত, তাৰপিছত জয় আই অসম। নাই জয় আই অসম ক'ম নে, জয় আই অসমৰ সেইটোৱে জয় আই অসম, তাৰপিছত জয় আই ভাৰত। কাৰণ ভাৰতখন ডাঙৰ, সেইটোৱে লাষ্টত গৈ মায়ে হয়, সেইটোৱে দুয়োখন আয়ে হয়। আমি ষ্টেট, তাৰপিছত ভাৰতটো আমাৰ দেশ। সেইটোৱে জয় আই ভাৰত বুলি কয়, লগতে অসমখনকো। সেইটোৱে সকলোৱে কাম কৰক, ভাল হওক, পৃথিৱীখন চাওক। এটা কথা দেই, পৃথিৱীখন চালেহে বহুত বস্তু শিকিব পৰা যায়। আদান প্ৰদান কৰিব লাগে, সেইটোৱে লাইফটো এইটোৱে। আৰু এটা জীৱন পাইছে যদি গোটেই দুুনীয়াখন কি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰিব পাৰে। কিন্তু বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰিবলৈ এতিয়ালৈকে তেনেকুৱা সঁজুলি নাই। নাইবা এনেকুৱা বাহন নাই। বৰ্তমানতো আছে অনলি কি কৰিব পাৰে, অনলি ঘূৰিব পাৰে পৃথিৱীখন। সেইটোৱে পৃথিৱী ঘূৰিব বিচাৰিব বুলি আশা কৰিলোঁ। আৰু ঘূৰক সকলোৱে, অন্য নহ'লে ঘৰৰ ওচৰতে জেগাডোখৰ এতিয়া চাওক, এতিয়া ময়ে নগাঁৱত থাকোঁ হয়। নগাঁও গোটেই জিলাখনৰ ক'ত কি আছে, মই এতিয়া এক্সপ্ল'ৰ কৰি থাকিবলগীয়া আছে। কিছু দেখিব লৈছোঁ। কিছু দেখা পাই গৈ আছোঁ। সেইটোৱে চেষ্টা কৰি গৈ আছোঁ, চাম কৰি যাম। সেইটোৱে লাইফটো এনেকুৱা হয়। সেইটোৱে আশা কৰোঁ গোটেই পৃথিৱীখন ঘূৰিম, সেইটোৱে আৰু। নিজকে এইটো সান্তনা দি আজি ভিডিঅ'টো খতম কৰিছোঁ। লগতে সেইটোৱে আৰু কৃষ্ণ কৃষ্ণ দেই, কৃষ্ণ কৃষ্ণ, বাই বাই। অলপ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকৈ আৰু কথা পাতিবৰ কাৰণে। আৰু লাইক কৰি দিব পাৰিলে ভাল লাগে যদি লাগে, সেইটোৱে। আপোনালোকৰ যদি ভাল লাগে দেই, সেইটোৱে সকলো কাৰণ সকলোৱে ভাল হওক ন, অকল মোৰ ভাল হ'লে নহ'ব ন, সেইটোৱে। সেইটোকে কৈছোঁ আৰু বাই বাই। এনেকৈ কথা পাতি থাকিম, বাই বাই, কৃষ্ণ কৃষ্ণ। হা হা হা।